ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ। মহান গুৰুজনা আৰু গুৰুমালৈ সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ। আৰু আজি উপস্থিত থকা যিমানবিলাক ঈশ্বৰৰ বিশ্বাসী দাসী সকলোলৈ প্ৰভু যীশুৰ মধুৰ নামত নমস্কাৰ জনাইছোঁ। মোৰ সাক্ষ্য আছিল, মোৰ নাম শ্ৰীমতী জোনমণি গগৈ, মই টেঙাখাত পাণধোৱা হয়। মোৰ সাক্ষ্য এয়া, মোৰ মানুহজনৰ বহুত অসুখ হৈছিল। অসুখ হোৱাত মানুহজন এনেকুৱা হৈ গৈছিল যে তেওঁ আত্মহত্যা কৰিবলৈ তেওঁ আগবাঢ়ি গৈছিলে। এটা সময়ত যোৱা বছৰ জানুৱাৰী মাহৰ ডিচেম্বৰ মাহৰ কথা এইটো, মানুহজন এনেকুৱা অৱস্থাত গৈছিলে নহয়, ভাবিবই নোৱাৰি। তাৰমানে যেতিয়া মোৰ ঈশ্বৰৰ শুভবাৰ্তাটো আমাৰ গাঁৱৰে হয়, কুঞ্জলতা বাইদেউ, তেওঁ থাকে এতিয়া কলিকতাত। বাইদেৱে মই সেই শুভবাৰ্তা দিলে, ঈশ্বৰক জানিলোঁ। ঈশ্বৰক জনাৰ পাছৰ পৰাই মোৰ মানুহজনক সেই বেয়া পথৰ পৰাই ঈশ্বৰে ঘূৰাই আনিলে। আৰু মই সদায় ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা কৰিছিলোঁ, প্ৰভু মোৰ মানুহজন সেই বেয়া পথৰ পৰা মোক ঘূৰাই আনিলে হয়। কিন্তু মানুহজন বহুত অসুস্থ অৱস্থাত একেবাৰে লাষ্ট পৰ্যায়তহে মই মানুহজনৰ এই ঈশ্বৰক জানিছোঁ। মই জনাৰ পিছত তেওঁ বহুত কিডনী লিভাৰ সকলো বেয়া হৈ গ'ল। তেওঁ কিন্তু এই পৃথিৱীত থাকিব নোৱাৰিলে, তেওঁ গুচি গ'লগৈ। যোৱাৰ আগমুহূৰ্তত তেওঁ মোৰ 2-3 দিনমানৰ আগতে মোক কৈ গৈছে যে মই যামগৈ। ক'লৈ যাব আপুনি? তেতিয়া মানুহজনে কৈছে ঘৰলৈ যামগৈ নহয়। মই কৈছোঁ ঘৰলৈ যামগৈ নহয়, মেডিকেলত ভৰ্তি হৈ আছিলোঁ। তেতিয়া তেওঁ কৈছে মই যামগৈ। ক'লৈ যাবগৈ আপুনি? ঘৰলৈ যাম নহয়, আপোনাৰ বেমাৰ ভাল হ'ব, আমি ঘৰলৈ যামগৈ, ঈশ্বৰ আছে নহয় আমাৰ লগত বুলি কৈছোঁ। তেতিয়া এটা মাথাটো এনেকৈ জোকাৰিছে তেওঁ। তাৰপাছত কৈছে ওপৰলৈ চাই কেনে কৈছে মই সৰগলৈ যামগৈ বুলি। প্ৰভু ঈশ্বৰক মই কোটি কোটিবাৰ মই ধন্যবাদ দিছোঁ যে মোৰ মানুহজন সৰগত আছে। এতিয়া যদিও মোৰ মানুহজন নাই, মোৰ আজি 6-7 মাহমান হ'ল মানুহজন যদিও নাই, মোৰ মানুহজন নাই বুলি মোৰ অকণো অনুভৱ নহয়। মোৰ প্ৰতিটো মুহূৰ্ততে ঈশ্বৰে মোক সহায় কৰিছে। আৰু গুৰুপিতাই মই গুৰুপিতাই প্ৰাৰ্থনা কৰিলোঁ। গুৰুপিতাই যেনেদৰে মোৰ এই পোহৰৰ ৰাস্তাটো দেখুৱাই দিলে, সেই পোহৰ ৰাস্তাইদি গৈ আছোঁ আমি। আৰু আমাৰ এই সন্তান গোটেই তিনিওটি আমাৰ সন্তান হয়। এই সন্তান যদিও গোটেই তিনিওজনে ঈশ্বৰক ল'লে, তেওঁলোকে লগুণবৰ দি আছে। পৰহি আহি এই ডাঙৰ আৰু মানুহটোৱে লগুণবৰ দিছে, আৰু সৰুটো আহি লগুণবৰ দি গৈছে। ময়ো আহিছোঁ। আৰু এই সৰু ল'ৰাকেইটা ইমানেই বেয়া আছিলে যে তেওঁলোকে ইজনে সিজনৰ চকুৰে চাব নোৱাৰে, কাজিয়া হয়, বেয়া পথে যায়। আকৌ তেওঁলোকে বেয়া বস্তু খাবলৈ ধৰিছিলে। ডাঙৰ হোৱাৰ পৰাই তেওঁলোকে এনেকুৱা বেয়া পথলৈ আগবাঢ়ি গৈছিলে নহয়। ঈশ্বৰে যে তেওঁলোকে এই সন্তানকেইটিক যে ঈশ্বৰে পৰিৱৰ্তন কৰি দিলে, মোৰ সেই ঈশ্বৰৰ ওচৰত মই কোটি কোটিবাৰ ধন্যবাদ দিছোঁ। আৰু আগলৈ ঈশ্বৰে এনেকৈ ধৰি থাকিবলৈ মই প্ৰাৰ্থনা জনাইছোঁ। এয়াই মোৰ সাক্ষ্য আছিলে।